হাই এভৰিৱান, কি খবৰ? আশা কৰোঁ আপোনালোক সকলো ভালে কুশলে আছে। আজি মই আপোনালোকৰ লগত এটা সৰু ভিডিঅ' শ্বেয়াৰ কৰিব লৈছোঁ। আৰু এয়া চাওকচোন, মই গডৰেজৰ কাপোৰবিলাক মানে ইহঁতৰ কাপোৰখিনি বিশেষকৈ মানে ইখনৰ পিছত সিখন টানোতে কেতিয়াবা এই গডৰেজৰ কাপোৰবিলাক খটল মটল হৈ যায় আৰু বিচাৰি নোপোৱা হয়। সেইকাৰণে মই ভাবিছোঁ মানে নতুনকৈ ইহঁতৰ কাপোৰখিনি আকৌ ছেট আপ কৰি থৈ দিওঁ। সেইকাৰণে মানে ভিডিঅ'টো অন কৰি লৈছোঁ। যিটো সময়ত ভিডিঅ' অন কৰিব লাগে সেইটো সময়ত কিন্তু মই পাহৰি থাকোঁ। তথাপিতো মানে অন কৰি লৈছোঁ যেতিয়া আপোনালোকৰ লগত শ্বেয়াৰ কৰিম। আৰু এয়া চাওক, আন্ধাৰ হৈ আছে গডৰেজৰ ভিতৰত, সেইকাৰণে মানে হেৰি হৈছে ক'লাই হালধীয়া নীলা সেইখিনি কৰিছোঁ। আৰু তাৰপিছতে তাৰ পিছদিনাখনে বহুত ৰ'দ দিছিলে দেই, আৰু বহুত যে বৰষুণ দিছিল। তাৰ পিছৰ ৰ'দবিলাক বহুত টান হৈছে আৰু সেইটো সময়তে আমি ঘৰলৈ অহা যোৱা প্ৰায় কৰিয়েই থাকোঁ। এইডাল হ'ল বৰজামৰ তলত ৰৈছোঁ আৰু এওঁ মানে হোমিও ঔষধ দিয়ে যে সেই ফোন কৰা মানুহবিলাকক আকৌ কলটো বেক কৰিছে। সেইটো সময়ত অকণমান সময় গাড়ীখন ৰখিছে আৰু আমি ইয়াতে এইখিনি সময় ৰৈছোঁ। আৰু ইমান ৰ'দ দিয়াৰ পাছতো পানী শুকোৱা নাই চাওকচোন বাৰু, মানে বহুত বেছি গৰম পৰিছে। আৰু তেনেকুৱাকৈ আমি ঘৰলৈ মাজে অহা যোৱা কৰোঁ, সপ্তাহত আহোঁ। সেইকাৰণে মানে জানকো লৈ আহিছোঁ দেই। আৰু ভিডিঅ'টো মই ইয়াতে আপলোড কৰি লৈ যাওঁ, তাতে মানে পাব্লিক কৰিব পাৰোঁ, আনলিষ্টেড হৈ থাকে। সেইখিনি আপোনালোকৰ লগত সকলোখিনি শ্বেয়াৰ কৰি দিছোঁ। কি কৰিম আৰু, মোৰ বৰ দুখ এইবিলাকৰ কাৰণে, কিন্তু আপোনালোকে ইমান মৰম দিছে, বৰ ভাল লাগিছে। আৰু এয়া চাওক, দেওবাৰে এইটো মানে এটা গৰমতে নেকি আমি এবাৰ এছাম টাইপৰ ঘৰত থাকোঁ যে, ফাৰ্ষ্ট ফ্ল'ৰৰ পৰা নামি আহি এছাম টাইপৰ ঘৰত আছোঁ। আৰু সেইকাৰণে মানে ইয়াতে কেঞ্জিলকা, আমাৰ ইয়াতে কেঞ্জিলকা বুলিয়ে কয় বাৰু। এয়া টাইলছৰ মজিয়াটো কেঞ্জিলকা দেখা পাইছোঁ। হাই এভৰিৱান, মই আজি আকৌ নতুনকৈ ভিডিঅ' এটা আৰম্ভ কৰিব খুজিছোঁ। আৰু মোৰ ভিডিঅ'বিলাক আপোনালোকে চাইছে, কমেণ্ট কৰিছে, বহুত ভাল লাগিছে। এইখিনিয়ে মোৰ কাৰণে বহুত বেছি মনত শান্তি। আৰু ইয়াতকৈ আৰু কি লাগে বাৰু কওকচোন বাৰু। যিখিনি পাইছোঁ সেইখিনিয়ে মোৰ কাৰণে বহুত বেছি ভাল লাগিছে। আজি আকৌ নতুনকৈ ব্লগ আৰম্ভ কৰিব লৈছোঁ। আজি দেওবাৰ আৰু জুনৰ হ'ল আজি 8 তাৰিখ। আজি এইখিনি কৈছোঁ, আগৰো অকণমান ভিডিঅ' আছে মোৰ তাত, সেইখিনি একেলগ কৰি এই ভিডিঅ'তে দিম বুলি ভাবিছোঁ। গতিকে চাই থাকিব। আজি মই বনাইছোঁ হেৰি, এয়া হ'ল কলফুল ভাজি আৰু ভাতকেৰেলা আৰু মচুৰৰ দালিত দি দিছোঁ অনাৰস আৰু কঁঠাল গুটি। এইখিনিয়ে বনাইছোঁ। এইখিনি ভাবিছোঁ আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ, কিন্তু ৰেচিপি হিচাপে নহয়, এনেই টাইমখিনি বাৰু পাছ কৰিব গৈছোঁ। এতিয়া 10:30মান বাজিছে, গতিকে ভাত খোৱা নাই, এতিয়া খাম একেলগে। আৰু আছে লগত মিঠা দৈ। গতিকে একবাৰে খাওঁ দিনৰ ভিতৰত আমি গোটেইবিলাকে। ইহঁত যিহেতু এতিয়া স্কুল কলেজ বেছি হেৰি নাই, সেইকাৰণে মানে একবাৰে ভাত খোৱা হৈছে। 11:30, 12:30 ভিতৰত হৈ যায় আমাৰ ভাতটো। যোৱাকালিও তেনেকুৱাই হৈছে, কিন্তু লগত অকণমান দৈ খালে কিন্তু সিদিনাখনে বহুত বেছি এনাৰ্জি পোৱা যায়। মই মানে সকলোৱে জানে, কিন্তু কৈছোঁ আৰু এইটো হ'ল কলফুল ভাজি আৰু এইটো হ'ল মচুৰৰ দালি। ইয়াতে মানে দি দিছোঁ অনাৰস আৰু কঁঠাল গুটি। আৰু এয়া মই নতুন ঘৰৰ পৰা আপোনালোকৰ লগত ভিডিঅ' শ্বেয়াৰ কৰিব পৰাই নাই। কিয় জানেনে বাৰু, মোৰ একদম নেট নাপায় ইয়াতে। মই 3 দিন 4 দিন এসপ্তাহৰ ভিডিঅ' অকণমান কৰি আপোনালোকৰ লগত শ্বেয়াৰ কৰিবলৈ আৰম্ভ কৰিছোঁ। এই ঠাইখিনিত জিঅ'ৰ নেটৱৰ্ক একদম নাপায়। মই আমাৰ ঘৰত গ'লে ভিডিঅ'টো আপলোড কৰি লৈ আহোঁ, তাৰপিছতহে মই আপোনালোকৰ লগত শ্বেয়াৰ কৰিব পাৰোঁ, মানে পাব্লিক কৰোঁ। তেনেকুৱাকৈ মানে মোৰ চলি আছে। কি ক'ম আৰু, দুখৰ বিষয়। উপায় নাই আৰু, নেট নাই যেতিয়া। বাকী ইহঁত 3টা মোবাইল, 3টা নহয়, বাকী 3টা মোবাইলত মানে মাজে পায়, এডাল খুটি পায়। মোৰডালত একদম খুটি নাপায়, লগতে স্পেচ নাথাকে। আৰু ইফালে মই আজি ৰাতিপুৱাৰ ভাগত জেতুকা দিছিলোঁ, জেতুকাখিনি পেহীহঁতৰ ঘৰৰ পৰা আনিছিলোঁ, মানে কেইদিনমান আগতে আনি ফ্ৰিজত থৈছিলোঁ। আৰু চাওকচোন, নখত অলপ সময় লগাইছিলোঁ। আৰু এয়া গৰমত বাৰু একো ঘঁহা নাই এতিয়ালৈকে, কিন্তু চাকি বন্তি দি উঠিলোঁ। তাৰপিছতে মূৰত জেতুকা দিছোঁ, ঘামি যিহেতু জেতুকা টোপকৈ পৰিব, সেইকাৰণে মানে কি কৰিছোঁ, মূৰটো 1 ঘণ্টামান থকাৰ পিছতে ধুই দিছোঁ। যিহেতু আজি বহুত বেছি গৰম হৈছে, যোৱাকালিও দিছে পিছে অৱশ্যে বহুত বেছি গৰম। এওঁ আজি ভাত ইয়াতে, আৰু ইয়াতে পিঁয়াজ অলপমান
মিঠি গুটি আৰু কালজিৰা দি দিছোঁ ইয়াতে একেলগে মানে ইয়াতে তেল মাৰি দিম আৰু ইয়াতে ভাজিখন বনাই দিম কণী এটা দি দিলোঁ ভাজিখন আৰু এয়া খাদ্যটো মানে ভাতকেৰেলা আলু নেচেৰা আৰু কণী একেলগ কৰি ভাজিলোঁ খাই অৱশ্যে টেষ্টি লাগে আগতে খাই চাইছোঁ আমি